মোৰ পৰিচয় মোৰ নাম প্ৰত্যুৎপন্ন বৰুৱা বয়স মোৰ 25 বছৰ এতিয়া মানে মই এজ এ প্ৰফেশ্যন দৰে বনাব খুজিছোঁ মানে কিন্তু মানে এইটো পেশ্যন হয় যে কণ্টিনিউ কৰি আছোঁ আৰু পঢ়াৰ লগতে মানে তেনেকৈ কণ্টিনিউ কৰি আছোঁ এতিয়া মই কাৰেণ্টলি MSc এবাৰ 4th চেমিষ্টাৰ ষ্টুডেণ্ট হয় ডিব্ৰুগড় ইউনিভাৰ্চিটি তো ভাল লাগিছে এনেকৈ আয়োজন কৰিছে হয় হয় মোৰ নাম ঋষভ ঘোষ মই তিনিচুকীয়াৰ পৰা আহিছোঁ খেলিব আৰু আপোনাৰ এনে আগতো খেলি থকা হয় মই নেশ্যনেললৈ খেলা আজি ইয়াত জনাই থৈছে সেইটো কাৰণে আহিছোঁ খেলিব এনে ভাল লাগিছে এতিয়া আমাৰ হয় হয় এনে ভাল হৈছে অৰ্গেনাইজিং এইটো প্ৰথমবাৰ ভাল লাগিছে চাওঁ এতিয়া আমাৰো খেল আছে খেলি গম পাম आदिक्रा नाहरलगुन हाँ जुनाई फर्स्ट टाइम आया है कंपटीशन हो रहा था तो हम लोग भी compete करेगा बोल के आए हैं नाहरलगुन से हम लोग पावर लिफ्टिंग में खेलने आए हैं हाँ अच्छा लग रहा है यहाँ में भी हम लोग के लिए ज़्यादा प्राइज़ कंपटीशन होता नहीं है तो हम लोग भी हमें प्राइज़ है बोल के आया है আমাৰ মাজত এতিয়া অল অভাৰ ইণ্ডিয়াৰে প্ৰায় সব জেগাৰে নহয় কিন্তু আমাৰ কিছুমান ষ্টেটছৰ পৰাও আহিছে আমাৰ যেনেকৈ মেঘালয় হ'ল আমাৰ গুৱাহাটী অসমৰ অৰুণাচল আৰু ওচৰে পাঁজৰে আমাৰ গোটেই ষ্টেটছৰ পৰা 1-2জনকৈ প্লেয়াৰ আহিছে আমাৰ প্ৰায় 200+ এতিয়ালৈকে আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে প্লেয়াৰ্ছ আমাৰ খেলখিনি এতিয়া আৰম্ভ হৈছেহি ফাৰ্ষ্ট আমাৰ মেন্স পাৱাৰ লিফটিং লগতে ওমেন্স পাৱাৰ লিফটিংখিনি আমাৰ প্ৰগ্ৰাম চলি আছে তাৰপাছত আমাৰ সন্ধিয়াকৈ মেন্স বডি বিল্ডিং আৰু মেন্স ফিজিক গেমছখিনি ষ্টাৰ্ট হ'ব মিছ য়াং 2024 যিহেতু চিয়াং ফিটনেছ চেণ্টাৰে অনুষ্ঠিত কৰিছে আজি আৰু এয়া আমি প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিছোঁ আমাৰ মাজত উপস্থিত আছে আমাৰ জনাই সদৰ থানাৰ প্ৰভাৰী বিষয়া দীপক শইকীয়া ডাঙৰীয়া তেওঁ উদ্বোধন কৰিলে লগতে আমাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ পাৱাৰ লিফটিং আৰ্ম ৰেচলিঙৰ জেনেৰেল ছেক্ৰেটাৰী ৰেফাৰী তেওঁলোক উপস্থিত আছে আৰু এতিয়া আমাৰ মাজত কেইবাগৰাকীও আমি প্ৰতিযোগী দেখিবলৈ পাইছোঁ বাহিৰৰ প্ৰতিযোগী বেছিকৈ আমি দেখিবলৈ পাইছোঁ এতিয়া আমাৰ হৈ আছে পাৱাৰ লিফটিঙৰ ৱাৰ্ম আপ চলি আছে আমাৰ দিনৰ ভাগত আমাৰ হ'ব পাৱাৰ লিফটিং তাৰপিছতে আৰ্ম ৰেচলিং আৰু সন্ধিয়াৰ ভাগত হ'ব আমাৰ মেন্স বডি বিল্ডিং মেন্স ফিজিক এইখিনি